লাডুগড় ক্ৰীড়া সন্থা আৰু বৰচিলা কলা কৃষ্টি সংঘৰ উদ্যোগত যি ডিউজ বলৰ ক্ৰিকেট প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে, আমি খুব আনন্দিত হৈছোঁ। আচল কথাটো হ'ল যে যেতিয়ালৈকে এই ডিউজ বলৰ মেছেজ বলৰ খেলটো গ্ৰাম্য অঞ্চললৈ আমি বিয়পাই নিনো, তেতিয়ালৈকে আমাৰ অঞ্চলবিলাকৰ পৰা ৰাজ্যিক লেভেলত বা নেশ্যনেল লেভেলত ক্ৰিকেট খেলিব পৰা খেলুৱৈৰ সংখ্যা ইমান বেছিকৈ নোলাব। গতিকে এইটো মই ভাবোঁ যে আয়োজক সমিতিৰ এটা আদৰণীয় পদক্ষেপ। এই ক্ষেত্ৰত আমি নাজিৰা জিলা ক্ৰীড়া সন্থাৰ হৈও আমি ইয়াত প্ৰতিনিধিত্ব কৰিছোঁ। এইকাৰণেই কৰিছোঁ আৰু এম্পায়াৰ বা এনেকুৱা ধৰণৰ যিখিনি সহযোগ লাগে, সেই ক্ষেত্ৰত আমি নাজিৰা জিলা ক্ৰীড়া সন্থাৰ পৰা সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ আমাৰ ভাল লাগে যে যেতিয়া গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ টেনিছ বলৰ সলনি যেতিয়া মেছেজ বলৰ খেলবিলাক পাতে, আমি ভাবোঁ যে গ্ৰাম্যাঞ্চলত যিসকল প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ আছে, এই খেলৰ যোগেদি নিশ্চিতভাৱে তেখেতলোক ওলাই আহিব আৰু আমাৰ জিলা লেভেলত বা ৰাজ্যিক লেভেলত বা ৰঞ্জী ট্ৰফিত বা নেশ্যনেল লেভেলত খেলিবলৈ সক্ষম হ'ব। সেইকাৰণে আমাৰ সহযোগিতা থাকিব আৰু আমি উদ্যোক্তা সমিতিক শুভেচ্ছা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ যে এনেকৈ ধৰণে বৰচিলা অঞ্চলত আজি খেল এখন অনুষ্ঠিত কৰাৰ বাবে। নাজিৰা কেন্দ্ৰীয় ক্লাবক প্ৰতিনিধিত্ব কৰিছোঁ। হয়, আৰু পাছত জয়লাভ কৰি আমি ভাবিছোঁ নতুন উইকেট, যিহেতু বেটিং কৰাই সুবিধাজনক হ'ব। আৰু গ্ৰাউণ্ডখনো যথেষ্ট মানে ইমান বৰ ডাঙৰ গ্ৰাউণ্ড নহয়, সৰু গ্ৰাউণ্ডে, তো বেটিং কৰাই ভাল হ'ব। বেটিং আপুনি লৈছে? হয়। কেই অভাৰ খেল হ'ব এখন? 20 অভাৰ মেটছ কৈছে, 6 অভাৰ চাইকেল। ব্যৱস্থা খুবেই সুন্দৰ হৈছে, কাৰণ উঠি অহা প্ৰজন্ম আজিকালি প্ৰায় ঘৰৰ ভিতৰতে সোমাই থাকে, তো মোবাইলৰ লগতো অলপ জড়িত হৈ থাকে। চ' অলপ ফিল্ডত আহি যদি তেওঁলোকে খেলুৱৈ সুলভ মনেৰে যদি খেলে, ফিল্ডত আহি এথলেটিক্স হওক, ক্ৰিকেট, ফুটবল, এনিথিং, তো ফিল্ডত আহিব পাৰিলে ভাল হয়। তো সেইটো হিচাপত তৰুণ সংঘ সমাজক অত্যন্ত ধন্যবাদ জনাইছোঁ। তো ভাল, এইটো এটা সুন্দৰ প্ৰচেষ্টা। ঠিক আছে, হ'ব, আপোনাৰ শুভেচ্ছা থাকিল আপোনালোকৰ। থেংক ইউ।